সদৌ অসম ৰাজ্যিক কৰ্মচাৰী পৰিষদ, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী পৰিষদ আৰু শিক্ষক সন্থা NPS সন্থা এই গোটেইবিলাকে যিটো আমাৰ নতুন পেঞ্চন আঁচনি NPS এই আঁচনিটো বাতিলৰ দাবীত বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ কৰি আহিছে। গতিকে আজি বিধানসভাত এই সম্পৰ্কত মই এটা 301ত মই এটা বিষয় উত্থাপন কৰিছিলোঁ আৰু মই দেখিছোঁ যে আমাৰ যিটো নতুন পেঞ্চন যিটো আঁচনি লোৱা হৈছে এই আঁচনিত আমাৰ পেঞ্চনাৰসকলে আমাৰ যিটো দৰমহা সেই দৰমহাৰ পৰা প্ৰতি মাহে 10% কৰ্তন কৰে আৰু তাৰ বিপৰীতে 14% তেওঁলোকে বিপৰীতে চৰকাৰে এইটো জমা দিয়ে। মুঠ সৰ্বমুঠ হৈছে 24%। কিন্তু আমাৰ যিটো পুৰণি পেঞ্চন আঁচনি আছিল সেইটো তেওঁলোকৰ যিটো মূল দৰমহা সেই মূল দৰমহাৰ যিটো বেচিক পে সেই বেচিক পেৰ 50% তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছিলে। গতিকে সেই সময়ত তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত সুবিধা পাইছিল, তেওঁলোকে GPFৰ ক্ষেত্ৰত সুবিধা পাইছিল, এনেধৰণে বিভিন্ন সুবিধা লাভ কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছিল। এতিয়া এই যিটো 24% যিটো টকা যিটো পুঁজি আমাৰ প্ৰতিমাহে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা হয় এই টকাটো আমাৰ পেঞ্চন ফাণ্ড ৰেজিষ্ট্ৰেশ্যন অথৰিটি এই টকাটো জমা হয় আৰু এই টকাটো বিভিন্ন যিটো 24% টকা থাকে তাৰে তেওঁলোকে অৱসৰৰ পাছত 60% টকা একেলগে তেওঁলোকক দি দিয়ে আৰু 40% যিটো টকা থাকে সেই টকাটো বিনিয়োগ কৰিবলৈ দিয়ে আৰু বিনিয়োগ কৰাৰ ফলত এই 24%ৰ পৰা যিটো লাভ হয় সেই লাভাংশৰ পৰা তেওঁলোকক পেঞ্চন দিয়া হয়। গতিকে এই ক্ষেত্ৰত যিটো কৰ্মচাৰীসকলৰ যিটো ধৰক সুনিশ্চিত এটা থাকিব লাগে সেইটো তেওঁলোকৰ এটা এই পেঞ্চনৰ দ্বাৰা সুনিশ্চিত নহয়। গতিকে মই এইটো নতুন যিটো পেঞ্চন আঁচনি এইটো বাতিল কৰাৰ কাৰণে বিবেচনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু নহ'লে এটা বিকল্প মই পৰামৰ্শ আগবঢ়াইছোঁ। সেইটোত কৰ্মচাৰী পৰিষদৰ লগত আলোচনা কৰিব দিছোঁ যে যিসকলে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল, এইটো 19 বছৰ হ'ল আৰু যিসকলে ধৰক অৱসৰ ল'ব তেওঁলোকৰ যিসকলে ধৰক দীঘলীয়া সময় তেওঁলোকৰ যিহেতু চাকৰি নাথাকিব অৱসৰ ল'ব সেইসকলক এটা কাট অফ দিয়া 2035 চনটো কাট অফ ইয়াৰ হিচাপে লৈ এটা তেওঁলোকক আমি যাতে সুবিধা প্ৰদান কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু ইয়াৰ ফলত যাতে আমাৰ যিসকলে 2035 চনৰ ভিতৰত আমাৰ অৱসৰ ল'ব সেই সকলক যাতে এটা অতিৰিক্ত পুঁজি তেওঁলোকৰ কাৰণে দিয়া হয় সেইটোৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ এটা